মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত লৈ আহিছোঁ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন তোমালোকৰ মাজত আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগ দি দেখিবা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা, তোমালোকৰ এক্সামত কামত আহিব। মই আজি 20টা তোমালোকৰ কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ পৰা 100% নিশ্চিত কুৱেশ্যন MCQ আহিবই বুলি মই নিশ্চিত ভাবোঁ। তোমালোকে এইটো বহীত নোট কৰি ৰাখা। মই যিখিনি 20টা আজি তোমালোকৰ মাজত কুৱেশ্যনখিনি আলোচনা কৰিম, সেইখিনিৰ ভিতৰৰ পৰা কুৱেশ্যন আনচাৰ মেট্ৰিক ফাইনেলত আহিবই। কুৱেশ্যন নম্বৰ 1 হ'ল গণতন্ত্ৰ বুলিলে কি বুজা যায়? ইয়াৰ 4টা অপশ্যন থাকিব। তোমালোকৰ MCQ 4টা অপশ্যন থাকিব A, B, C, D। তোমালোকে যিকোনো এটা উত্তৰটো বাছনি কৰিবা। শুদ্ধ কোনটো এইটো ফটককৈ উত্তৰ আনচাৰটো লিখি নিদিবা। ভালকৈ পঢ়ি কুৱেশ্যনটো পঢ়ি বুজি তাৰপৰা আনচাৰটো লিখি দিবা যে কি কৈছে। ইয়াত 1 নম্বৰ কুৱেশ্যনটো হৈছে যে গণতন্ত্ৰ বুলিলে কি বুজা যায়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, মানুহৰ দ্বাৰা শাসন। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, মানুহৰ দ্বাৰা শাসন। নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত এখন কিহৰ ধৰণৰ দেশ? ভাৰত এখন কিহৰ ধৰণৰ দেশ? ইয়াৰ উত্তৰটো হ'ল, তোমালোকে মনোযোগ দি কুৱেশ্যনখিনি পঢ়ি ল'বা। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, গণতান্ত্ৰিক দেশ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, গণতান্ত্ৰিক দেশ। তাৰপিছৰ কুৱেশ্যনটো আহি আছে যে কুৱেশ্যন নম্বৰ 3, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট। এইটো পৰীক্ষাত আহি থাকে সঘনাই। এইটো পৰীক্ষাত আগে পিছকে আহি থাকে। 18ত আহে, 20ত আহে, 25ত আহিছে। এইটো যে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, 26 জানুৱাৰী 1950 চনত। কুৱেশ্যন নম্বৰ 4, ভাৰতত গণতন্ত্ৰৰ মুখ্য শক্তি কোন? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, জনতা। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, জনতা। তাৰপিছৰ কুৱেশ্যনটো আহি আছে যে কুৱেশ্যন নম্বৰ 5, ভোটাধিকাৰ কাক কয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, ভোট দিয়াৰ অধিকাৰ। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি, ভোট দিয়াৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 6, ভাৰতত ভোটাধিকাৰ কোন বয়সৰ পৰা পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, 18 বছৰৰ পৰা। তাৰপিছত কুৱেশ্যনটো আহিছে কুৱেশ্যন নম্বৰ 7, ভাৰতত কিমান বছৰত এবাৰ সাধাৰণ নিৰ্বাচন হয়? মষ্ট ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে মনত ৰাখিবা যে ভাৰতত কিমান বছৰত এবাৰ সাধাৰণ নিৰ্বাচন হয়? অপশ্যন চি, 5 বছৰ মূৰে মূৰে। ইয়াৰ তোমালোকে মনত ৰাখিবা, ভাৰতত সাধাৰণ নিৰ্বাচন 5 বছৰ মূৰে মূৰে হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 8, গণতন্ত্ৰত চৰকাৰ কেনেকৈ গঠন হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, নিৰ্বাচনৰ দ্বাৰা। এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে মনত ৰাখিবা যে গণতন্ত্ৰত চৰকাৰ কেনেকৈ গঠন হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, নিৰ্বাচনৰ দ্বাৰা। তাৰপিছত প্ৰশ্নটো আহিছে কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট যে কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? তোমালোকে উত্তৰ লিখিবা অপশ্যন বি, ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 10, চৰকাৰৰ মুখ্য কাৰ্য কি? এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে মনত ৰাখিবা যে চৰকাৰৰ মুখ্য কাৰ্য কি? ইয়াৰ উত্তৰ হ'ল অপশ্যন বি, দেশ চলোৱা। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, দেশ চলোৱা। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 11, গণতন্ত্ৰত কাক সৰ্বাধিক গুৰুত্ব দিয়া হয়? ইয়াৰ উত্তৰটো হ'ল জনতাৰ মতামত, অপশ্যন বি। কাক গুৰুত্ব দিয়া হয় সৰ্বাধিক? অপশ্যন বি, জনতাৰ মতামতত সৰ্বাধিক গুৰুত্ব দিয়া হয়। কুৱেশ্যন নম্বৰ 12,
ভাৰত এখন কিহৰ ধৰণৰ গণতন্ত্ৰ? ইয়াৰ উত্তৰটো হ'ল বি পৰোক্ষ বা প্ৰতিনিধিমূলক গণতন্ত্ৰ। Question number 13. Question number 13 হ'ল নিৰ্বাচনত অংশ লোৱা লোকক কি বোলে? অপশ্যন বি ভোটাৰ বুলি কোৱা হয়। Question number 14. ভাৰতত আইন কোনে বনায়? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে ভাৰতত আইন কোনে বনায়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি সংসদে বনায়। Question number 15. গণতন্ত্ৰৰ মুখ্য লক্ষ্য কি? ইয়াৰ উত্তৰ হ'ল অপশ্যন এ জনতাৰ কল্যাণ। তাৰপিছত প্ৰশ্নটো আহি আছে যে কুৱেশ্যন নম্বৰ 16. ভাৰতৰ শাসন ব্যৱস্থা কিহৰ ওপৰত ভিত্তি কৰি আছে? ইয়াৰ উত্তৰ অপশ্যন বি সংবিধানৰ ওপৰত। কুৱেশ্যন নম্বৰ 17. সমান অধিকাৰ কোন ব্যৱস্থাত থাকে? সমান অধিকাৰ কোন ব্যৱস্থাত থাকে? ইয়াৰ উত্তৰ হ'ল অপশ্যন বি গণতন্ত্ৰত থাকে। কুৱেশ্যন নম্বৰ 18. ভাৰতত ৰাজ্যৰ মুৰব্বী কোন? ভাৰতত ৰাজ্যৰ মুৰব্বী কোন? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি গভৰ্ণৰ। কুৱেশ্যন নম্বৰ 19. গণতন্ত্ৰত চৰকাৰ কাক দায়বদ্ধ? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি জনতা। কুৱেশ্যন নম্বৰ 20. ভোট দিয়াৰ গোপন পদ্ধতি কি বোলে? উত্তৰ অপশ্যন বি গোপন ভোটদান। আজি এইখিনিকে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব মোৰ চেনেলটো নতুন হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা ভিডিঅ' পাবলৈ মই ডেইলি আপলোড দি থাকিম। তোমালোকৰ এক্সামৰ যিকোনো টপিকৰ ভিডিঅ' মই আপলোড দি থাকিম। তোমালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। মোক অলপ ছাপোৰ্ট কৰি দিবা। ধন্যবাদ।